জয় হিন্দ স্টুডেন্টস, আজিৰ ভিডিঅ'খনত আমি ক্লাছ 9ৰ গণিতৰ ৰেখা আৰু কোণৰ 6.2 অনুশীলনীৰ কুৱেশ্যন আনসাৰটো চাম। বাট বিফোৰ ষ্টাৰ্টিং দ্য ক্লাছ, welcome to my YouTube channel Examjyoti and let's start the class with the first question. প্ৰথম কুৱেশ্যনটো চাব চিত্ৰ 6.28। ইয়াতে আপোনাৰ দেখুওৱা আছে x আৰু y ৰ মান ওলোৱা আৰু তাৰ পিছত দেখুওৱা যে AB is parallel to CD, তাৰমানে AB টো কি হয়, সমান্তৰাল হয় CD। এইটো চাব, ডায়াগ্ৰামটো দিয়া আছে চিত্ৰটো। ইয়াতে চাব আপোনাৰ এইটো হ'ল AB, এইটো হ'ল B, ঠিক আছে। তাৰ পিছত এইটো আছে আপোনাৰ C, এইটো হ'ল D। ইয়াতে চাব AB আৰু CD দুডাল সমান্তৰাল ৰেখা আছে, মানে একচুৱেলি সমান্তৰাল বুলি কোৱা নাই কিন্তু আমি দেখুৱাব লাগে এইটো বস্তু। অ'কে, আগেইন আপোনাৰ x আৰু y ৰ মান ওলাব দিছে নহয়। এইটো আছে আপোনাৰ 50 ডিগ্ৰী, ঠিক আছে। এইটো কোণৰ মান কিমান হয়, এইটো কোণৰ মান আপোনাৰ 50 ডিগ্ৰী আছে আৰু আপোনাৰ এইটো মান দিয়া আছে আপোনাৰ x, ঠিক আছে। তাৰপিছত এইটো চাব, এইটো হ'ল y, অ'কে। এইটো আমাক ওলাব লাগিব আৰু এইটো হ'ল 130 ডিগ্ৰী। এইটো কিমান আছে, 130 ডিগ্ৰী, অ'কে। গতিকে এই 130 ডিগ্ৰী এইটো দিয়া আছে, এইটো সিফালে 50 আৰু x আৰু y মান ওলাব দিছে। আমি এতিয়া কেনেকৈ চাম চাওকচোন। ইয়াত চাব, ইয়াত আপোনাৰ 50, এইটো যে কোণ আছে 50 ডিগ্ৰী আৰু এইটো x, এইটো চাব, এইটো ৰৈখিক জোৰ হয়নে, চিধাকৈ সমান্তৰাল ৰেখাডাল, চিধা যে সৰল ৰেখা গৈছে, গতিকে এইটো আমাৰ কি হ'ব, সৰল কোণ গঠন কৰিব। তাৰমানে 50 + x কিমান হ'ব, আমাৰ 180 ডিগ্ৰী হ'ব নহয়। গতিকে আমি লিখি দিওঁ যে ইয়াত x + 50 ডিগ্ৰী ইকুৱেল টু কিমান হ'ব লাগিব, 180 ডিগ্ৰী। আৰু এইটো কিয় হৈছে, কাৰণ এইটোক আমি কি বুলি ক'ম, ৰৈখিক জোৰ, ঠিক আছে। কি বুলি ক'ম, ৰৈখিক জোৰ। ইয়াত চিত্ৰৰ পৰা দেখা পাওঁ যে সেনেকৈ দিব পাৰে, অ'কে। গতিকে এতিয়া চাব, আমি এক্সৰ মান ওলাব পাৰিম ইয়াৰ পৰা। x ইকুৱেল টু কিমান হ'ব, 180 ডিগ্ৰী মাইনাছ 50 ডিগ্ৰী সমান কিমান হ'ব, এইফালে 30 হ'ল, এইফালে 1 হ'ল, 130 ডিগ্ৰী হয়নে। কিমান পালোঁ আমি, 130 ডিগ্ৰী। গতিকে চাব এক্সৰ মান কিমান পালোঁ, মই 130 ডিগ্ৰী পালোঁ হয়নে। আকৌ চাব ইয়াতে y, তলৰ ফালে চাব CD যে ৰেখাডাল আছে তাতে আপোনাৰ এইটো 130 ডিগ্ৰী হয়, এইফালে y হয়। এই দুটা কোণক আমি কি বুলি ক'ম, চাপ'জ এনেকৈ কৈ এটা লাইন যাই আছে, ঠিক আছে। এইটো ৰেখা, এইটো কোণ আৰু এইটো কোণ কি হয়, সমান হয়। এই দুটা কোণক আমি সমান বুলি কওঁ, কিন্তু সেই কোণটোৰ নাম কি আছে, বিপ্ৰতীপ কোণ, ঠিক আছে। কি বুলি কওঁ, এইটো আমি বিপ্ৰতীপ কোণ বুলি কওঁ। গতিকে বিপ্ৰতীপ কোণ সদায় সমান হৈ থাকে, অ'কে। গতিকে ইয়াতে চাওকচোন, এই চেম সেনেকৈ হৈছে ইয়াতে এইটো আৰু এইটো উল্টা কোণ হৈ আছে, এটা আনটো উল্টা হৈ আছে আৰু সিহঁতক আমি বিপ্ৰতীপ কোণ বুলি ক'ম। গতিকে y ৰ মান কিমান হৈ যাব, 130 ডিগ্ৰী হ'বনে। গতিকে সেইকাৰণে মোৰ এইটো বস্তু কি হৈ যাব, 130 ডিগ্ৰী হ'ব y ৰ মান নহয়। গতিকে আকৌ y ইকুৱেল টু 130 ডিগ্ৰী, এইটো হ'ল বিপ্ৰতীপ কোণ, ঠিক আছে, বিপ্ৰতীপ কোণ। y ইকুৱেল টু 130 ডিগ্ৰী হ'ল, এইটোক আমি কি নাম বুলি দিম, বিপ্ৰতীপ কোণ। গতিকে এক্সৰ মান মই পালোঁ কিমান, 130 ডিগ্ৰী, এইটো 1 বুলি দিলোঁ, এইটো b বুলি দিলোঁ। x আৰু y ৰ মান ওলোৱা হ'ল হয়নে। আকৌ চাব আপোনাৰ x আৰু y দুটাৰ মান সমান হৈ আছে 130 ডিগ্ৰী হয়নে। এইফালে চাবচোন, এইটো কোণ x আৰু এইটো কোণ y, এই দুটা যিহেতু মান মই সমান পাই আছোঁ 130 ডিগ্ৰী, তাৰ মানে কি মই ক'ব লাগিব যে কি AB আৰু CD ৰেখাডাল দুডাল কি হৈ আছে, সমান্তৰাল হৈ আছে। কাৰণ যেতিয়া x আৰু y ইয়াতে সমান হ'ব, তাৰমানে এইটো আমাৰ কি বুজায়, ইয়াক আমি কওঁ একান্তৰ কোণ। কি বুলি কওঁ, একান্তৰ কোণ হয়নে। গতিকে এটা লাইন মই লিখি দিওঁ ইয়াতে, ঠিক আছে। নেক্সট পেজটো লওঁ। গতিকে 1 আৰু 2ৰ পৰা আমি কি পাই আছোঁ, গতিকে চাব ইয়াতে 1 আৰু 2ৰ পৰা আমি কি পালোঁ, যে x ইকুৱেল টু y ইকুৱেল টু 130 ডিগ্ৰী হয়, ঠিক আছে। তাৰমানে মই চাই আছোঁ যে এই দুটা ৰেখা এইফালে মই চাই আছোঁ, এইটো হ'ল আপোনাৰ চিত্ৰত কেনেকুৱা আছিল, ভিতৰৰ ফালে x আছে নহয়। চ' এইটো চাব, এইটো x আৰু এইটো y, এই দুটা কোণ
x আৰু y দুটা সমান হৈ আছে যেতিয়া দুটা সমান হ'ব তাৰ মানে এই দুটা ৰেখা কি হ'ব লাগিব সমান্তৰাল হ'ব কাৰণ আমি জানো যে যেতিয়া আপোনাৰ একান্তৰ কোণ কেতিয়া গঠন হয় যেতিয়া দুটা সমান্তৰাল ৰেখাৰ মাজত তিৰ্যক ৰেখা যেতিয়া ক্ৰছ কৰে তেতিয়া সিহঁতৰ এই দুটা কোণ কি হয় সমান হয় তেতিয়া এইটো আমি কওঁ যে এইটো একান্তৰ কোণ ওকে গতিকে মই ইয়াতে পাই আছো যে একান্তৰ কোণ গঠন হৈছে দ্যাট মিন্স হোৱাট দ্যাট মিন্স এই দুটা ৰেখাটো কি হ'ব লাগিব সমান্তৰাল হ'ব লাগিব বুজি পাইছে তাকে মই ক'ব খুজিছোঁ হা আমি জানো যে এটা লাইন লিখি দিব যে আমি জানো যে দুডাল ৰেখা এডাল ছেদকে হা তিৰ্যক বুলি কওক বা ছেদক বুলি কওক ঠিক আছে এডাল ছেদকে কাটিলে ছেদকৰ বিপৰীত ফালে ঠিক আছে বিপৰীত ফালে সৃষ্টি হোৱা বিপৰীত অন্তঃকোণ ঠিক আছে বিপৰীত অন্তঃকোণ সমান হলে ৰেখা দুডাল সমান্তৰাল হয় বুলি কওক বা হ'ব বুলি গতিকে আমি জানো যে দুডাল ৰেখা এডাল ছেদকে কাটিলে ছেদকৰ বিপৰীত ফালে হা ছেদকৰ বিপৰীত ফালে সৃষ্টি হোৱা বিপৰীত অন্তঃকোণ সমান যদি হয় বা হলে ৰেখা দুডাল সমান্তৰাল হ'ব ঠিক আছে বুজি পাইছে গতিকে আমি ক'ব পাৰো যে কি এ বি আৰু চি ডি কি হয় সমান্তৰাল হয় হা গতিকে যিহেতু x আৰু y একান্তৰ কোণ নহয় গতিকে এ বি কি হ'ব সমান্তৰাল চি ডি ঠিক আছে এ বি ৰেখাটো কি হ'ল সমান্তৰাল হ'ব চি ডি আমাৰ দেখুওৱা হ'ল ইয়াতে লাষ্টৰ তলতে দিব পাৰে এতেকে দেখুওৱা হ'ল বা প্ৰমাণিত কৰা হ'ল ঠিক আছে বুজি পাইছে বস্তুটো একেবাৰে সহজ হয় এই দুটা চাব 50 ডিগ্ৰী x ডিগ্ৰী আপোনাৰ সৰল কোণ গঠন কৰি আছে গতিকে 180 সমান হ'ব 50 প্লাস x সমান 180 ডিগ্ৰী হেনেকে x ৰ মান পালো 130 ডিগ্ৰী আকৌ y আৰু 130 সমান হ'ব কাৰণ এইটো আপোনাৰ বিপৰীত কোণ হয় এতেকে x আৰু y ৰ মান দুটা সমান পাই আছো 130 ডিগ্ৰী যেহেতু x আৰু y সমান গতিকে এই দুটা একান্তৰ কোণ গঠন কৰিছে গতিকে AB সমান্তৰাল কি হ'ব CD হ'ব ওকে ভেৰি ইজি নহয় চাব কোৱেশ্চন নম্বৰ 2 চিত্ৰ 6.29 হা তাতে দেখুওৱা আছে যে যদি AB সমান্তৰাল CD হয় আৰু CD সমান্তৰাল EF হয় আৰু y to z equal 3:7 তেনেহলে নিৰ্ণয় কৰা তেনেহলে আপোনাৰ ইয়াতে x হ'ব কি নিৰ্ণয় কৰা হেতু বস্তু দিয়াই নাই না গতিকে এটো টেকনিশিয়ান মিস্টেক হৈছে তেনেহলে x নিৰ্ণয় কৰা x সমান ওলাব দিছে ওকে গতিকে এতে চাব এটো তিনটা সমান্তৰাল ৰেখা হৈ আছে ওকে ইয়াৰে নাম হ'ল a এটো মই একবাৰ ডাঙৰকৈ দি দিও a এটো হ'ল b এটো হ'ল c এটো হ'ল d ঠিক আছে আকৌ এটো হ'ল e আৰু এটো হ'ল f ঠিক আছে ইয়াতে চাব এটোৰ মান কি হ'ব x কোণ এটো হ'ল y কোণ ঠিক আছে আৰু এটো হ'ল z ঠিক আছে এতিয়া চাব যেতে দিয়া আছে ab সমান্তৰাল cd আকৌ cd সমান্তৰাল ef নহয় আৰু y to z সমান 3:7 দিয়া আছে ঠিক আছে গতিকে চাব মই কেনেকৈ কৰিম গতিকে এতে প্ৰথমতে লিখিব দিয়া আছে ওকে দিয়া যি বস্তু দিয়া থাকে ন হেতু বস্তু আমি আগতে লিখিব লাগে দিয়া আছে পিছত এটা কমা দিব ওকে কি দিয়া আছে যে ab সমান্তৰাল cd আকৌ cd সমান্তৰাল ef ওকে এই দুটা বস্তু দিয়া আছে আৰু কি দিয়া আছে নো y to z equal to 3:7 এই তিনটা বস্তু দিয়া আছে আৰু আমাক ওলাব কি লাগে গতিকে এতে চাব আপোনাৰ ab আৰু cd সমান্তৰাল হৈ আছে আকৌ cd আৰু ef সমান্তৰাল হৈ আছে আকৌ y to z equal to 3:7 দি আছে নহয় আমি কি ওলাব লাগে x ৰ মান নহয় এখিনলৈকে লিখি লব ঠিক আছে তাৰ পিছত লিখিব যে আমি জানো যে হা এটো লাইন মই নেক্সট পেজত দি আছো আমি কি জানো যে দুডাল সমান্তৰাল ৰেখাৰ মাজত থকা অন্তঃকোণৰ যোগফল 180 ডিগ্ৰী হয় ঠিক আছে কিমান হয় যোগফল 180 ডিগ্ৰী হয় গতিকে কি হ'ব ইয়াতে চিত্ৰৰ পৰা আমি কি পাওঁ যে এইটো চাব x আৰু এইটো y নহয় এই দুটা বস্তু যোগ কৰিলে মই কিমান পাম 180 ডিগ্ৰী পাম ঠিক আছে গতিকে x + y = কি হ'ব 180 ডিগ্ৰী ঠিক আছে যেহেতু আপোনাৰ ab আৰু cd সমান্তৰাল গতিকে x + y = কি হ'ব 180 ডিগ্ৰী নহয় এতি দি দিব যেহেতু ab সমান্তৰাল কি cd ঠিক আছে x + y সমান কি হ'ব 180 ডিগ্ৰী এটো 1 বুলি দিব ওকে আকৌ চাব আকৌ যেহেতু আপোনাৰ ab সমান্তৰাল cd হয় নহয়
CD সমান্তৰাল EF হয় গতিকে মই কি লিখিব পাৰো AB সমান্তৰাল EF লিখিব পাৰোনে চিত্ৰৰ পৰা চাই লওক AB সমান্তৰাল CD ঠিক আছে এইটো লেখাটো আকৌ এইটো সমান্তৰাল CD হয় আকৌ CD সমান্তৰাল EF হয় গতিকে মই লিখিব পাৰো যে AB সমান্তৰাল EF হয়নে পাৰোনে ওকে গতিকে চাব যেহেতু AB সমান্তৰাল CF নহয় যেহেতু AB সমান্তৰাল EF গতিকে কোণ X সমান কোণ Z হ'বনে এইটো চাব কোণ X সমান কোণ Z এইটো আমাৰ কি কোণ হ'ব একান্তৰ কোণ বুজাব একান্তৰ কোণ কি হয় যেতিয়া দুটা সমান্তৰাল ৰেখা হয় তেনেহলে X আৰু Z নিচিনা যেতিয়া কোণ গঠন হয় তেনেহলে এইটো সমান হয় হা এইটোক আমি একান্তৰ কোণ বুলি কওঁ ওকে একান্তৰ কোণ ওকে গতিকে ইয়াতে চাব মোৰ x plus y equal to 180 degree এইটো কোন ইকুৱেশ্যন নম্বৰ 1 টো চাবচোন x plus y equal to 180 degree দিয়া মানে মই পাইছো হয়নে গতিকে x ৰ জাগাত মই z লিখিব পাৰো নে নোৱাৰো z plus y লিখিব পাৰো নহয় ওকে গতিকে ইকুৱেশ্যন 1 implies চাব x plus y equal to 180 degree তাৰে x ৰ জাগাত মই কি লিখিব পাৰো z plus y equal to 180 degree since x equal to মই কি পাইছো z ঠিক আছে এতে কোণ দিব নালাগে কাৰণ বস্তুটো কি হৈ আছে কোণৰ মানহে আছে x হয়নে তো x equal to z নহয় গতিকে মই x ৰ জাগাত কি দিছো z দিছো therefore z plus y আমি কি পাম সমান 180 ডিগ্ৰী পালো ঠিক আছে এটা চাব আমাৰ দিয়া আছে কি দিয়া আছে y is to z equal to 3 is to 7 হয়নে y is to z equal to 3 is to 7 তেনেহলে y equal to কি হ'ব 3k আৰু z equal to কি হ'ব 7k ঠিক আছে মোৰ y equal to কিমান হ'ব 3k আৰু z equal to কি হ'ব 7k ওকে এতিয়া মোৰ যে y plus z equal to 180 ডিগ্ৰী দিয়া আছে এইটো সমীকৰণটো মই 2 দিলো হা গতিকে 2 implies কি হ'ব y plus z equal to 180 ডিগ্ৰী y ৰ জাগাত 3k লিখিম plus z ৰ জাগাত 7k লিখিম equal to 180 ডিগ্ৰী এটা যোগ কৰিলে কিমান পাম 10k মানে 3 plus 7 কিমান 10 7 যোগ 3 10 10k সমান কিমান হ'ব 180 ডিগ্ৰী গতিকে k সমান কিমান হ'ব 18 নহয় k ৰ মান কিমান পাম 18 গতিকে মই y আৰু z ৰ মান ওলাব পাৰোনে গতিকে y মানে কিমান আছিল 3k হয়নে তো এতিয়া y equal to কিমান আছিল 3k ঠিক আছে k ৰ মান পাইছো 18 দুটা পূৰণ কৰিলে মই কিমান পাম 54 ডিগ্ৰী ওকে আকৌ z equal to মোৰ আছিল 7k তাৰ মানে 7 into 18 ডিগ্ৰী এই দুটা পূৰণ কৰিলে কিমান পাম 126 ডিগ্ৰী ঠিক আছে এটা চাব মই x ৰ মান ওলাব লাগে হয়নে গতিকে একেবাৰে প্ৰথম ইকুৱেশ্যনটো চাব প্ৰথম ইকুৱেশ্যনটো কি আছিল x plus y equal to 180 ডিগ্ৰী নহয় এতে y ৰ মান মই পাই গৈছো তেনেহলে ইয়াৰ পৰা মই x ৰ মান ওলাব পাৰোনে ওকে so x plus y 1 implies x plus y equal to 180 degree so x মানে x থাকিব দিলো y মানে কিমান পাইছো 54 ওকে সমান কিমান হ'ব 180 ডিগ্ৰী গতিকে x equal to কিমান হ'ব 180 ডিগ্ৰী minus 54 ডিগ্ৰী এটা বিয়োগ কৰিলে কিমান পাম মই 126 ডিগ্ৰী ঠিক আছে গতিকে x ৰ মান কিমান পাইছো মই 126 ডিগ্ৰী ঠিক আছে this is the answer বুজি পাইছে না অলপ বস্তুটো লেংদি হৈছে হা বাট বস্তুটো সহজ হয় বেছি টান নহয় ঠিক আছে গতিকে ধুনীয়াকৈ কৰিব চেষ্টা কৰিব দুটা সমান্তৰাল ৰেখা আছে আৰু হিহঁতৰ যে অন্তকোণ হয় হিহঁতৰ যোগ কৰিলে 180 ডিগ্ৰী হয় নহয় এইবিলাক ফৰ্মুলা ইউজ কৰি পেলাই আমি এটা সলভ কৰিছো এনেকৈ আমি k ৰ মান আগতে ওলাইছো তাৰ পিছত এনেকৈ y ৰ মান ওলাইছো তাৰ পিছত এই সমীকৰণ বহাই পেলাই x ৰ মান ওলাইছো কিমান পাইছো 126 ডিগ্ৰী ওকে এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ Question number 3 this is our third number question to কি দিয়া আছে চিত্ৰ 6.30 তার মানে 6.30 আপনার দিয়া আছে যদি আপনার AB সমান্তরাল CD হয় আৰু EF পারপেন্ডিকুলার CD হয় লম্বভাবে আছে আৰু GED কোণৰ মান 126 ডিগ্ৰী হয় তেনেহলে কোণ AGE মান ওলা GEF আৰু FGE এই তিনটা কোণৰ মান ওলাব দিছে ঠিক আছে আমি AB সমান্তরাল CD এটো ঠিকই আছে আকৌ EF পারপেন্ডিকুলার আছে CD ঠিক আছে আৰু GED তাৰ মানে GED এই গুটেই কোণৰ মান কিমান দিছে 126 ডিগ্ৰী ওকে আমাক কি ওলাব দিছে কোণ AGE তাৰ মানে এইটো মান ওলাব দিছে ইয়াৰে কোণ ঠিক আছে তাৰ পিছত GEF তাৰ মানে ইয়াৰে মান ওলাব দিছে ওকে আকৌ আপোনাৰ কি ওলাব দিছে FGE
এইটো কোণৰ মান ওলাব দিছে ওকে এই তিনটা কোণৰ মান ওলাব দিছে ঠিক আছে ইয়াতে চাব আপোনাৰ চিত্ৰটো দেখা পাইছে অলৰেডি সাইডত দিয়া আছে এতিয়া আমি কেনেকৈ সলভ কৰিম এইটো বস্তু চাবচোন অলপ আগতে আমি লিখি লম দিয়া আছে যি বস্তু দিয়া আছে ন সেইটো বস্তু আগতে লিখি লম ওকে তো দিয়া আছে AB সমান্তৰাল CD নহয় EF পারপেন্ডিকুলার CD আৰু কোণ GED সমান 126 ডিগ্ৰী ঠিক আছে এতে আপোনাৰ মন কৰিব আৰু উলাব কি দিছে হয়নে তো কোণ AGE ইকুয়াল টু কোণ এতে চাব আমি কেনেকৈ সলভ কৰিম হা যি উলাব দিছে এইটো বস্তু লিখিব পাৰে ইয়াতে যে কোণ AGE কোণ GF আৰু FGE মান উলোৱা ঠিক আছে এইটো বস্তু লিখিব পাৰে তে চাব যেহেতু আপোনাৰ AB সমান্তৰাল CD নহয় আৰু আপনার AE ছেদক হয় নহয় AE নহয় GE ঠিক আছে আৰু GE ছেদক গতিকে কোণ AGE সমান কোণ GED সমান কি হ'ব 126 ডিগ্ৰী এটো কি কোণ বুলি কম একান্তৰ কোণ গতিকে মই আপনার AGE এর মান পাই গলো হয়নে এতেকে আমার কোণ AGE সমান কিমান হ'ব 126 ডিগ্ৰী ঠিক আছে এটা এটো পালো মই আৰু দুটা ওলাব লগা আছে GEF আৰু FGE নহয় ওকে এটা আমি চাব চিত্ৰটো চাই পৰে অলপ মন কৰিব যে আপনার FGED গোটেই কোণটো আপনার 126 ডিগ্ৰী হয় এইফালে এইটো কোণ আপনার পারপেন্ডিকুলার হৈ আছে এইটো 90 ডিগ্ৰী হৈ যাব যদি মই 126 90 ডিগ্ৰী বিয়োগ কৰো তেনেহলে মই ইয়াৰে মানটো পাই যাম ওকে বুজি পাইছে বস্তুটো 126ক মই কি কৰিম যদি 90 দি মই বিয়োগ কৰি দিও তেনেহলে মই ইয়াৰে মানটো পাই যাম ঠিক আছে সো লিখাখিনি চাব কেনেকৈ লিখিম মই যেহেতু চিত্ৰটো চাব EF না FE সরি যেহেতু FE আপনার পারপেন্ডিকুলার হয় CD এর উপর হয়নে গতিকে মোর FE এর নামটো কি হ'ব FED সমান 90 ডিগ্ৰী হ'ব FED সমান 90 ডিগ্ৰী ঠিক আছে আকৌ GED সমান কি হ'ব কোণ GED সমান কোণ GEF প্লাস কোণ FED ওকে চিত্ৰৰ পৰা কৈ আছো মই চাই পেলে ঠিক আছে চিত্ৰটো চাই পেলে মন কৰিব এই গোটেই কোণটো এই মানটো বুজাইছিলো GED সমান কি হ'ব GEF তাৰ মানে এইটো কোণ আৰু FED তাৰ মানে এইটো কোণ দুটা সমষ্টি হ'ব ঠিক আছে এতিয়া আমাৰ ইয়াৰে মান দিয়া আছে গোটেইখিনি সমান কিমান 126 ডিগ্ৰী গতিকে ইয়াৰে সমান কি হ'ব সমান 126 ডিগ্ৰী হ'ব ওকে এটা চাব FED এর মান দিয়া আছে গতিকে GEF প্লাস FED এর মান 90 ডিগ্ৰী ধৰিম সমান কিমান হ'ব 126 ডিগ্ৰী গতিকে কোণ GEF সমান কিমান হ'ব 126 ডিগ্ৰী মাইনাস 90 ডিগ্ৰী ঠিক আছে এই দুটা মই বিয়োগ কৰিম মই কিমান পাম 36 ডিগ্ৰী ঠিক আছে গতিকে মই কোণ GEF সমান কিমান পালো 36 ডিগ্ৰী ঠিক আছে দুটা মান মই উলাই লৈছো AGE মান পাইছো 126 হা আৰু GEF এর মান পাইছো 36 ডিগ্ৰী ঠিক আছে এতিয়া আমাৰ কি ওলাব লগা আছে FGE এটা চাব আপনার AB তো এটাৰ সমান কি বুলি কয় সৰল ৰেখা হৈ আছে নে নাই গতিকে মই এইটো সৰল কোণ গঠন কৰিব হয়নে সো AGE তাৰ মানে এইটো কোণ আৰু এইটো কোণ যোগ কৰিলে মোৰ কিমান হ'ব 180 ডিগ্ৰী হ'বনে নহ'ব এই গোটেইখিনি 180 ডিগ্ৰী হ'ব ঠিক আছে এতিয়া মই এইটো লিখিম হা তো AGE ওকে এতিয়া কোণ AGE প্লাস FGE ঠিক আছে FGE সমান 180 ডিগ্ৰী ওকে এটো সৰল কোণ বুলি লিখিব পাৰে সৰল কোণ কাৰণে এটো 180 ডিগ্ৰী হৈছে AGE মান কিমান আছে 126 ডিগ্ৰী ঠিক আছে প্লাস FGE মান মই উলাব লাগে হা সমান কিমান পালো 180 ডিগ্ৰী গতিকে FGE মান কিমান হ'ব 180 মাইনাস 126 সমান কিমান হ'ব 54 ডিগ্ৰী কিমান হ'ব 54 ডিগ্ৰী হা 180 ৰ পৰা বিয়োগ কৰিলো 126 মই পালো কিমান 54 ডিগ্ৰী 54 গতিকে মই কি মান পালো এতেকে মই পালো AGE সমান 126 ডিগ্ৰী ঠিক আছে তাৰে পিছত কোণ GEF সমান 36 আছিল নহয় 36 ডিগ্ৰী আৰু কোণ FGE সমান কিমান পালো 54 ডিগ্ৰী and this is the answer okay বুঝি না কেনেকৈ ওলাইছো চাই লওক একেবাৰে সহজ হয় নহয় ঠিক আছে তো
এটো জাস্ট আমি কি কৰিব লাগে সূত্ৰটো মানে ফলো কৰিব লাগিব একান্তৰ কোণৰ বা অন্তঃকোণৰ সমষ্টি ফলো কৰিব লাগিব সেইবিলাক চাই পেলাই আমি এটো সলভ কৰিব লাগিব আৰু যেতিয়া বস্তু ওলাই আছিল মই বুজাই আছিল কথাটো এনেকৈ শুনি পেলাই ধুনীয়াকৈ বুজাৰ চেষ্টা কৰিব ওকে যদি তথাপি বুজি নাপায় তে ভিডিওটো আৰু পজ কৰিব আৰু স্লো কৰিব কৰি পেলাই আৰু বেক কৰিব আৰু শুনিব বাৰে বাৰে শুনিব এনেকৈ ইজিলি আপুনি বুজি পাব বিকজ মই বহুত ধুনীয়াকৈ বস্তুটো ব্ৰিফলি কৰি এক্সপান্ড কৰি বস্তুটো বুজাইছোঁ প্ৰতিটো পইণ্টছ বিকজ মই বহুত ধুনীয়াকৈ বস্তুটো ব্ৰিফলি কৰি এক্সপান্ড কৰি বস্তুটো বুজাইছোঁ প্ৰতিটো পইণ্টছ ইয়াতে চাব আপোনাৰ এইটো যে চিত্ৰটো দিয়া আছে কুৱেশ্যন নম্বৰ 4 টোৰ চিত্ৰ 6.31 ঠিক আছে যদি আপোনাৰ PQ প্যাৰেলাল ST PQ এইটো ৰেখাটো যে আছে এইটো ৰেখা সমান্তৰাল কিহৰ হয় ST ওকে আৰু PQ সমান 110 ডিগ্ৰী এইটো কোণ 110 ডিগ্ৰী দিয়া আছে আৰু RST মানে এইটো কোণ 130 ডিগ্ৰী গতিকে QRS নিৰ্ণয় কৰা QRS মানে এইটো কোণ ওলাব দিছে ইংগিত এটা দিয়া আছে আমাৰ যে R বিন্দুলৈ যোৱাকৈ ST সমান্তৰালভাৱে থকাকৈ এটা ৰেখা অংকন কৰা ওকে তাৰ মানে এইটো যে R আছে নহয় এনেকৈ মই এটা কি কৰিম এটা সমান্তৰাল ৰেখা এটা অংকন কৰিম সেই ডায়াগ্ৰামটো মই কি কৰিছোঁ নেক্সট ভিডিঅ'ত ড্ৰ কৰিছোঁ এইটো চাওক এনেকৈ আছে সব ডায়াগ্ৰাম মাত্ৰ XY এটা ৰেখাডাল মই কি কৰিছোঁ অংকন কৰিছোঁ কাৰ সমান্তৰালভাৱে ST সমান্তৰালভাৱে ঠিক আছে ST বুলি কওক PQ বুলি কওক যি কওক ওকে তো এতিয়া হেতু বস্তু আমাৰ অংকন কৰা হ'ল সেইখিনি লিখি দিব ওকে তাৰে পিছত আপুনি যি বস্তু দিয়া আছে হেতু বস্তুটো লিখিব লাগিব হয়নে তো তাৰে পিছত লিখি দিব দিয়া আছে কি দিয়া আছে PQ সমান্তৰাল ST নহয় তাৰে পিছত কি দিয়া আছে PQR সমান 110 ডিগ্ৰী কোণ RST সমান কিমান দিয়া আছে 130 ডিগ্ৰী ঠিক আছে এই তিনটা বস্তু দিয়া আছে আৰু আমাক ওলাব কি দিছে QRS সমান কোৱেশ্চন মাৰ্ক তো PQ সমান্তৰাল ST তো আমাৰ আছে PQ সমান্তৰাল ST PQR মান দিয়া আছে 110 ডিগ্ৰী RST মানে 130 ডিগ্ৰী আৰু QRS মানে এইটো কোণৰ মান দিয়া আছে এইটো ওলাব দিছে এইটো কোণ গতিকে এতিয়া মই কি কৰিম নহয় ইয়াৰে কাৰণে মই এতিয়া সলভ কৰিম কেনেকৈ কৰিম চাবচোন এতিয়া ইয়াৰ পিছত লিখিব আমি জানো যে দুডাল সমান্তৰাল ৰেখাৰ মাজত থকা একেফালে থকা দুটা অন্তঃকোণৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী হয় ঠিক আছে আমি জানো যে কি দুডাল সমান্তৰাল ৰেখাৰ মাজত থকা ছেদকৰ একেফালে থকা দুটা অন্তঃকোণৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী হয় গতিকে আপুনি চাব কোণ PQR প্লাস কোণ QRX ওকে সমান কিমান হ'ব 180 ডিগ্ৰী হ'বনে PQR এইটো চাওক PQR এইটো কোণ ঠিক আছে PQR প্লাস QRX তাৰ মানে এইটো কোণ এই দুটা কোণৰ যোগফল কিমান হ'ব 180 ডিগ্ৰী হ'ব ঠিক আছে সেইকাৰণে 180 ডিগ্ৰী লিখি দিছো এতিয়া চাব আপোনাৰ PQR মান দিয়া আছে ওকে PQR মান কিমান আছে 110 ডিগ্ৰী লিখিলো প্লাস QRX to QRX হিচাপে লিখি দিম ঠিক আছে সমান 180 ডিগ্ৰী গতিকে চাব আপোনাৰ QRX মান ইয়াৰ পৰা মই লাভ পাৰো ঠিক আছে QRX সমান কিমান হ'ব 180 ডিগ্ৰী minus 110 সমান কিমান হ'ব 70 ডিগ্ৰী ঠিক আছে 70 ডিগ্ৰী ঠিক আছে QRX মান কিমান পালো মই 70 ডিগ্ৰী সিমিলাৰলি তাৰ মানে ঠিক হেনেকৈ আমি একেদৰে ইয়াতে লিখি দিব একেদৰে আমি ক'ব পাৰো যে কোণ RST প্লাস RST মানে এইটো চাওক RST তাৰ মানে এইটো কোণ প্লাস এইটো কোণ সমান কিমান হ'ব 180 ডিগ্ৰী হ'ব নহয় তো RST আৰু এটাৰ নাম কি হ'ব RST প্লাস SRY ওকে প্লাস কোণ SRY সমান কিমান হ'ব 180 ডিগ্ৰী এতিয়া RST মান আমি জানো কিমান 130 ডিগ্ৰী দিয়া আছে নহয় আৰু SRY সমান কিমান হ'ব 180 ডিগ্ৰী গতিকে আপোনাৰ SRY সমান কিমান হ'ব এই 130 ডিগ্ৰী ইফালে গ'লে মাইনাস হৈ যাব কিমান হ'ব 50 ডিগ্ৰী দুটা বিয়োগ কৰিলে গতিকে SRY মান কিমান পালো 50 ডিগ্ৰী আকৌ QRX মান 70 ডিগ্ৰী এতিয়া মন কৰিব এইটো যে আছে XY এইটো আছে R এই গোটেই কোণটো সৰল কোণ গঠন কৰি আছে নে নাই গতিকে ইয়াৰে পৰা মোৰ যদি এনেকৈ থাকে এইটো যোগ এইটো তিনটা যোগ কৰিলে মোৰ 180 ডিগ্ৰী হ'ব লাগিব হয়নে this plus this কিমান হ'ব 180 ডিগ্ৰী হ'ব গতিকে এতিয়া মই এইটো বস্তু ইউজ কৰিম এপ্লাই কৰি পেলে মই
ইয়াৰে মানটো ওলাম ওকে ইয়াৰে মানটো পাই গৈছোঁ ইয়াৰে মানটো পাই গৈছোঁ হয়নে এটা পালোঁ 50 এটা পালোঁ 70 গতিকে তিনিটাও যোগ কৰি 180 ডিগ্ৰী ওলাম সেনেকৈ মই দুটা 180 দিয়ে দুটা বিয়োগ কৰি পেলাই মই ইয়াৰে মানটো পাই যাম ওকে গতিকে চাবচোন কেনেকৈ কৰিম এইটো মই ৰাফ কৰি দিওঁ জাষ্ট মই বুজাবৰ কাৰণে বস্তু দিছিলোঁ হা এতিয়া মই বস্তুটো এতিয়া এপ্লাই কৰিম ওকে আকৌ চাব QR(x) প্লাছ QR(s) প্লাছ SRY সমান কিমান হ'ব 180 ডিগ্ৰী ঠিক আছে এইটো কি কোণ হ'ব সৰল কোণ ঠিক আছে এতিয়া QR(x)ৰ মান কিমান আছিল আমাৰ ইয়াতে চাই লওক QR(x) মানে 70 ডিগ্ৰী ওকে আৰু এইফালে 50 ডিগ্ৰী হয়নে এই QR(s)টো মই সেনেকৈ লিখি দিম হা আৰু SRY জেগাত কিমান দিম 50 ডিগ্ৰী সমান 180 ডিগ্ৰী গতিকে QR(s) প্লাছ এই দুটা যোগ কৰিলে আপোনাৰ কিমান হ'ব 120 ডিগ্ৰী সমান 180 ডিগ্ৰী গতিকে QR(s)ৰ মান কিমান হ'ব 180 ডিগ্ৰী মাইনাছ 120 ডিগ্ৰী সমান কিমান হ'ব 60 ডিগ্ৰী ঠিক আছে গতিকে মই QR(s) কোণৰ মান কিমান পালোঁ 60 ডিগ্ৰী তাৰমানে এইটো যে আছিল নহয় এইটো বস্তু এইটো মান মই কিমান পালোঁ 60 ডিগ্ৰী পালোঁ পিছত যায় ঠিক আছে বুজি পাইছে মই কেনেকৈ ওলাইছোঁ আগতে দিয়া আছে বুলি বস্তুটো লিখি দিছোঁ তাৰপিছত মই এইটো চাওঁ এই দুটা সমান্তৰাল হৈ আছে PQ আৰু XR গতিকে মোৰ 110 ডিগ্ৰী আৰু এইটো যোগ কৰিলে 180 ডিগ্ৰী হ'ব ঠিক আছে সেনেকৈ এইটো 130 ডিগ্ৰী আৰু এইটো বস্তু যোগ কৰিলে 180 ডিগ্ৰী হ'ব সেনেকৈ বিয়োগ কৰি পেলাই মই দুটাৰ মান ওলালোঁ আকৌ তিনিটাও যোগ কৰি পেলাই 180 ডিগ্ৰী কৰিলোঁ সেনেকৈ মই QR(s)ৰ মান ওলালোঁ ঠিক আছে দেন কুৱেশ্যন 5 টো চাম নেক্সট কুৱেশ্যনটো চাব 6.32 আমাৰ দিয়া আছে এইটো ডায়েগ্ৰামত হা যে AB is parallel CD AB ৰেখাডাল কি হ'ল সমান্তৰাল হয় CD ৰেখাডালৰ আৰু APQ মানে এইটো কোণ আপোনাৰ 50 ডিগ্ৰী দিয়া আছে আৰু PRD মানে এইটো কোণ আপোনাৰ 127 ডিগ্ৰী দিয়া আছে এতিয়া X আৰু Y মান ওলাব দিছে এইটো X আৰু এইটো Y ইয়াৰে মান ওলাব দিছে ঠিক আছে গতিকে আগতে লিখি ল'ব দিয়া আছে যি বস্তু দিয়া আছে সেইটো আগতে লিখি ল'ব ওকে এইটো আমাৰ প্ৰচেছ হয় যোনটো বস্তু দিয়া থাকে সেইটো বস্তু আগতে আমি লিখিব লাগে ঠিক আছে তো দিয়া আছে AB সমান্তৰাল CD কোণ APQ সমান 50 ডিগ্ৰী again PRD সমান 127 ডিগ্ৰী X and Y equal to what নহয় আমরা X আর Y মান ওলাব দিছে ঠিক আছে এতিয়া আমি কেনেকৈ ওলাম বস্তুটো চিত্ৰৰ পৰা আমি দেখা পাইছো যে AB সমান্তৰাল CD হয় গতিকে কোণ APQ সমান কি হ'ব PQR হ'বনে এইটো একান্তৰ কোণ বুজাব হয়নে এইটো কোণ আৰু এইটো কোণ দুটা সমান হ'ব কাৰণ এই দুটা সমান্তৰাল একান্তৰ কোণ হ'ব ওকে তো ইয়াতে নেক্সট পেজত লিখিব যে যেহেতু AB সমান্তৰাল CD গতিকে কোণ APQ সমান কি হ'ব কোণ APQ সমান PQR ঠিক আছে কোণ PQR ঠিক আছে APQ ৰ মান কিমান দি আছে 50 ডিগ্ৰী গতিকে মোৰ এইটো হ'ল 50 ডিগ্ৰী ঠিক আছে এতেকে মোৰ X সমান কিমান হ'ল 50 ডিগ্ৰী এইটো আপোনাৰ কি কোণ একান্তৰ কোণ ঠিক আছে এইটো কি সমান্তৰাল লৈছে নহয় এইটো কি সমান হৈছে কাৰণ এইটো একান্তৰ কোণ হয় ঠিক আছে এতিয়া আৰু এটা নাই দি দিব যে আৰু PQ হ'ল সেড অফ হয়নে ঠিক আছে AB সমান্তৰাল CD আৰু PQ হ'ল সেড অফ গতিকে APQ সমান PQR হ'ব সমান 50 ডিগ্ৰী হ'ব ঠিক আছে গতিকে X সমান কিমান পালোঁ মই 50 ডিগ্ৰী ঠিক আছে PQR মানে কি X আছিল নহয় গতিকে X সমান 50 ডিগ্ৰী পালোঁ ওকে এতিয়া আমাক আকৌ দিয়া আছে যে PRD সমান 127 ডিগ্ৰী নহয় সো এইখিনি বুজি পাইছে X ৰ মান 50 ডিগ্ৰী পালোঁ হয়নে সেম ৱে আকৌ চাব আকৌ ডায়াগ্ৰামটো চাব আপোনাৰ AB সমান্তৰাল CD আৰু PR এবাৰ কি হ'ব PR ৰেখাটো যে আছে এইটো সাইড অফ হ'ব ঠিক আছে গতিকে মোৰ এইটো কোণ সমান কি হ'ব এই গুটেইখিনি কোণ হ'ব নহয় হয়নে নহয় ওকে গতিকে হেনেকে আকৌ লিখি দিও আকৌ AB সমান্তৰাল CD আৰু PR হয়নে PR হ'ল সাইড অফ গতিকে কি হ'ব গতিকে কোণ APR হা কোণ APR সমান কিমান হ'ব কোণ PRD কোণ PRD ঠিক আছে এটা APR মানে কি হ'ব দুটা কোণ লগ লাগি আছে APR মানে হ'ব APQ প্লাস কোণ APQ প্লাস কোণ QPR
হয়নে বা y বুলি দিয়ক ন ঠিক আছে QPR বুলি দিও ওকে QPR সমান কিমান হ'ব PRD নহয় QPR সমান PRD এটা চাব APQ ৰ মান কিমান আছে APQ তাৰ মানে 50 ডিগ্ৰী নহয় এফালে হল 50 ডিগ্ৰী এফালে হল y সমান PRD মানে 127 ডিগ্ৰী নেকি 127 yes এতিয়া আমি ইয়াৰে পৰা y ৰ মান ওলাব পাৰিম হয়নে this implies y equal to 127 minus 50 ডিগ্ৰী সমান কিমান হ'ব 77 ডিগ্ৰী নহয় 77 ডিগ্ৰী হল এতে x ৰ মান কিমান পালো 50 ডিগ্ৰী নহয় গতিকে লিখি দিও এতেকে x equal to 50 ডিগ্ৰী আৰু y equal to 77 ডিগ্ৰী ঠিক আছে বুজি পাইছে বস্তুটো সহজ হয় না মাত্ৰ জাস্ট সেই চাব লাগে যে AB সমান্তৰাল CD আৰু এবাৰ PQ সাইডক হ'ব আৰু এবাৰ PR সাইডক হ'ব সেই হিচাপে আমি কি কৰিম x আৰু y ৰ মান ওলালো এটা পালো 50 নহয় আৰু y ৰ মান কিমান পাইছিলো 77 ডিগ্ৰী ঠিক আছে বুজি পাইছে ওকে নেক্সট আমি কোশ্চেন 6 চাম চিট 6.33 হা এটো চিটত আপোনাৰ PQ আৰু RS দাপোন দুখনক পৰস্পৰ সমান্তৰাল কৈ ৰেখা আপোনাৰ ৰখা হৈছে তাৰ মানে দুটা বস্তু এই দুটা যে আছে আপনার PQ এটু এটা আয়না হয় দাপুন হয় আকো RS টো এটা দাপুন হয় হ্যাঁ দাপুন মানে আয়না দুটা কি হিসাবে রাখা হয়েছে সমান্তরাল হিসাবে তো AB হল আপনার আপতিত রশ্মি PQ দাপুনৰ B বিন্দুত পৰিছে ঠিক আছে আকো আপনার প্রতিফলিত হৈ BC ৰ পথেৰে গৈ RS বিন্দুৰ সরি RS আপনার দাপুনৰ C বিন্দুত পৰিছে এটু চাই আছে ইয়াতে পৰিছে AB ৰশ্মিটো আপনার PQ ত পৰিছে আকো প্রতিফলন হৈ পেলে BC হৈ পেলে C বিন্দুত পৰিছে RS দাপুনত নহয় তাৰপিছত কৈছে এই ৰশ্মি আকৌ CD দিশেৰে বিপৰীত ক্ৰমত প্ৰতিফলিত হৈছে যদি এতিয়া আপুনি প্ৰমাণ কৰিব লাগিব যে AB সমান্তৰাল CD তাৰ মানে এইটো সমান্তৰাল এইটো ৰেখাটো দেখাব লাগে ওকে তে আমি কেনেকৈ দেখাম নহয় সলিউশনটো ইয়াৰে কাৰণে মই নেক্সট পেজটো লওঁ ঠিক আছে আমি জানো যে আপতিত কোণ সমান কি হয় প্ৰতিফলিত কোণ এইটো বস্তু আপোনালোকে নিয়মটো বিজ্ঞানত পাইছে চাগে হ্যাঁ যে আপতিত কোণ কি হয় সমান হয় প্ৰতিফলিত কোণ দ্যাট মানে I equal to R হয়নে কোণ I equal to কোণ R হয়নে নহয় আৰু এটো হ'ব আপোনাৰ প্ৰতিফলনৰ ধৰ্ম ঠিক আছে এটা আপনি কোৰ পৰা পাইছে বস্তুটো প্ৰতিফলনৰ ধৰ্মৰ পৰা ঠিক আছে এটো হল কি প্ৰতিফলনৰ ধৰ্ম ঠিক আছে যে আপতিত কোণ সমান কি হয় প্ৰতিফলিত কোণ হয় ঠিক আছে গতিকে আপোনাৰ ইয়াতে 1 আৰু 2 কি হ'ব সমান হ'ব এই চিত্ৰটো চাও এটো যদি মই ইয়াতে এটা নিজৰ ফালৰ পৰা ঠিক আছে নিজৰ ফালৰ পৰা যদি মই এটা আজল টানি দিও ওকে এৰি চাব মই নিজৰ ফালৰ পৰা ডায়াগ্ৰাম আঁকি দিছো হা ইয়াতে মই কি কৰিছো PQ এটা আয়নাটো আছিল দাপুন আৰু ইফালে RS হল এটা দাপুন হয়নে RS হল এটা দাপুন এৰি চাব AB ৰশ্মিটো আপোনাৰ PQ দাপুনত পৰিছে ঠিক আছে মই কি কৰিছো BE এটা মই নরমাল হিসাবে হ্যাঁ এটা এটা আঁকি দিলো যেনেকৈ আপোনালোকৰ দাপুনত যেনেকৈ ব্যৱহাৰ কৰা হৈছিল নহয় সেই হিচাপত মই এটা আঁকি দিছো ঠিক আছে এটা আপোনাৰ অবিলম্ব বুলি ক'ব পাৰে ঠিক আছে অবিলম্ব হিচাপে BE টো মই আঁকিলো আকৌ FC টো আঁকিলো ঠিক আছে অবিলম্ব হিচাপে এতিয়া চাব মই এতিয়া দুটা কোণ পালো 1 আৰু 2 ঠিক আছে এইফালে মই কোণ 3 আৰু 4 পালো ঠিক আছে এতিয়া যেহেতু মই প্ৰতিফলনৰ ধৰ্মটো জানো যে আপতিত কোণ সমান কি হয় প্ৰতিফলিত কোণ হয় ঠিক আছে গতিকে 1 equal to 2 হ'বনে নহব 1 2 হল আপতিত কোণ 2 2 হল প্ৰতিফলিত কোণ ঠিক আছে গতিকে মই লিখিব পাৰো যে যদি 1 equal to 2 হৈ যাব আৰামসে হয়নে এতেকে কোণ 1 equal to কোণ 2 আৰু কোণ 3 equal to কোণ 4 ঠিক আছে এইখিনি লিখা হলে মোৰ ঠিক আছে যে 1 equal to আৰু 3 equal to 4 এইখিনি তো মোৰ লিখা হল আকৌ চাব ইয়াতে যে আপোনাৰ আকৌ মন কৰিব যে আকৌ আমি চিত্ৰৰ পৰা কি পাই আছো যে BE আপোনাৰ সমান্তৰাল হৈ আছে CF ৰ ঠিক আছে B সমান্তৰাল CF BE সমান্তৰাল CF আৰু B সমান্তৰাল CF হৈ আছে আৰু আপোনাৰ BC হৈছে ছেদক আৰু BC টো হল আপোনাৰ ছেদক গতিকে কি হ'ব গতিকে চাবচোন এই দুটা সমান্তৰাল হৈছে এটো আপোনাৰ ছেদক হৈছে গতিকে 2 আৰু 3 সমান হ'ব হয়নে 2 আৰু 3 কি হ'ব সমান হ'ব গতিকে কোণ 2 সমান কোণ 3 এটো হল আপোনাৰ একান্তৰ কোণ ঠিক আছে এতে ব্র্যাকেটত লিখি দিব এটো হল একান্তৰ কোণ এই গতিকে ইহতে সমান হৈ আছে ঠিক আছে
গতিকে চাব, গতিকে 2 ইকুৱেল টু মোৰ 3 হ'ল হয়নে? গতিকে মই লিখিব পাৰোঁ যে কোণ 1 ইকুৱেল টু কোণ 2 ইকুৱেল টু কোণ 3 ইকুৱেল টু কোণ 4। অ'কে, যিহেতু মোৰ চব সমান হৈ আছে গতিকে কোণ 1 প্লাছ 2 যিমান হ'ব সিমানেই হ'ব আপোনাৰ কোণ 3 প্লাছ কোণ 4। ঠিক আছে, বুজি পাইছেনে? যদি আপোনাৰ 1 ইকুৱেল টু 2 হয় হয়নে, আকৌ 2 ইকুৱেল টু 3 হয় গতিকে 3 ইকুৱেল টু 4ও হ'ব হয়নে নহয়? গতিকে 1 প্লাছ 2 যদি কোণ মই যোগ কৰোঁ তেনেহ'লে 3 প্লাছ 4 কোণ যোগ কৰিলোঁ সেয়ে হ'ব, সমানে হ'ব। ঠিক আছে, গতিকে মই কি লিখিব পাৰোঁ যে কোণ এ বি চি সমান কোণ বি চি ডি। ঠিক আছে, এই চাওক তাৰমানে এইটো কোণ সমান কি হৈছে এইটো কোণ। যদি এই দুটা কোণ মোৰ সমান হৈ আছে তাৰমানে মই কি ক'ব পাৰোঁ যে আপোনাৰ যিহেতু এই দুটা কোণ সমান হৈ আছে গতিকে মই ক'ব পাৰোঁ যে এ বি সমান্তৰাল কি চি ডি আৰু বি চি হৈছে কি তিৰ্যক। অ'কে, এতেকে মই ক'ব পাৰোঁ যে এ বি সমান্তৰাল চি ডি। ঠিক আছে, এতেকে এ বি সমান্তৰাল চি ডি। ঠিক আছে, এইটো ইয়াতে আপোনালোকে একান্তৰ কোণ বুলি দিব পাৰে নহয়, যিহেতু এই দুটা সমান হ'ল তাৰমানে এইটো একান্তৰ কোণ হ'ল গতিকে এ বি সমান্তৰাল কি হ'ব চি ডি হ'ব হয়নে? এতেকে দেখুওৱা হ'ল নহয়, এতেকে দেখুওৱা হ'ল। আমাক এ বি সমান্তৰাল চি ডিটো দেখুৱাব দিছিল হয়নে, হয়নে নহয়? আমাক কি দেখুৱাব দিছিল যে প্ৰমাণ কৰা যে এ বি সমান্তৰাল চি ডি, গতিকে প্ৰমাণ কৰি দেখুৱাই দিলোঁ মই। ঠিক আছে, বুজি পাইছে? সহজ হয় না, বেছি টান নহয়, একেবাৰে ইজি হয়। ঠিক আছে, গতিকে মোৰ এতিয়া 6.2টো মই ইয়াতে ফিনিছ কৰিলোঁ। 6টা কুৱেশ্যন আছিল নহয়, কুৱেশ্যন নম্বৰ আপোনাৰ 6 টোটেল কুৱেশ্যন আছিল, 6টা টোটেল কুৱেশ্যন 6টা আছিল নহয়, আৰু 1ৰ পৰা 6 কুৱেশ্যন মই গোটেইখিনি আপোনালোকক ছল্ভ কৰি দেখুৱাই দিছোঁ। ঠিক আছে, গতিকে মইতো নিজৰ ফালৰ পৰা ট্ৰাই কৰিছোঁ, একেবাৰে ধুনীয়াকৈ ব্ৰিফলি ডেছক্ৰাইব কৰিছোঁ। অ'কে, ব্ৰিফলি ডেছক্ৰাইব কৰিছোঁ। গতিকে মোৰ কষ্টটো আপোনালোকে যাতে অলপ হেল্প কৰক, তাৰে কাৰণে ছাপোৰ্ট কৰক, মই সেই বিচাৰিছোঁ। তাৰে কাৰণে জাষ্ট আপুনি একো কৰিব নালাগে, লাইক কৰিব মোৰ ভিডিঅ'জটো। ঠিক আছে, আৰু যদি মোৰ এক্সাম্পল চেনেলটো আৰু যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে তেনেহ'লে ছাবস্ক্ৰাইবো কৰি দিব হা, আৰু যিমান হ'ব পাৰে নিজৰ ফ্ৰেণ্ডছক ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিব, তেতিয়া মই অলপ বেছি ভাল পাম। ঠিক আছে, গতিকে যদি ভাল লাগিছে ভিডিঅ'জকেইটা মোৰতো বহুত ভাল লাগিব হয়নে? যদি আপোনালোকে মোৰ ভিডিঅ'জকেইটা ভাল পাইছে তাৰে কাৰণে চাবৰ কাৰণে মোৰ ভিডিঅ'জকেইটা চাবৰ কাৰণে থেংকছ ফৰ ৱাচিং। জয় হিন্দ।